প্ৰায় 228 কোটি টকা আমি ফ্লাইঅভাৰখনৰ বাবে খৰচ কৰিছোঁ। কাৰ্বি আংলঙত ষ্টেট অফ আৰ্ট কেঞ্চাৰ হস্পিটেলৰ আজি উদ্বোধন হ'ল, য'ত লাইনেক মেচিন, পেট চিটিৰ দৰে দুৰ্লভ ইকুইপমেণ্টটো ইয়াত আজি সংস্থাপিত কৰা হৈছে। মই নাভাবোঁ যে উত্তৰ পূৰ্বাঞ্চল বা পূৰ্বাঞ্চলৰ কোনোবা জিলাত ইমান ডাঙৰ সুবিধা আছে। প্ৰায় 270 কোটি টকা খৰচ কৰি আজি আমি ডিফু কেঞ্চাৰ চেণ্টাৰ ইনগ্ৰেট কৰিলোঁ। ডিফু কেঞ্চাৰ চেণ্টাৰত খুব সোনকালে আমি BSc নাৰ্ছিং কৰ্চো আৰম্ভ কৰিম। ইয়াৰ উপৰিও আপোনালোকে জানে অসমৰ ফাৰ্ষ্ট সৈনিক স্কুল গোৱালপাৰা জিলাত আছিল মৰলৈ। আজি ছেকেণ্ড সৈনিক স্কুল 300 ক্ৰ'ৰ্ছ খৰচ কৰি আমি ডিফুত বা কাৰ্বি আংলং জিলাত নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। খেৰণিৰ পৰা জিৰিকিন্দাং, ডিফুৰ পৰা ধনচিৰি, ডংকামংকাৰ পৰা কুঠৰিলৈ যিবিলাক ৰাস্তা কেতিয়াবা হ'ব বুলি আমি ভাবিবও পৰা নাছিলোঁ, আজি তাৰো উদ্বোধন হ'ল। প্ৰায় 1000 কোটি টকাৰ সমপৰিমাণৰ উন্নয়নমূলক কাম আজি কাৰ্বি আংলঙত হ'ল। মই কাৰ্বি আংলঙৰ ৰাইজক অভিনন্দন জনাইছোঁ। কুকি উগ্ৰপন্থী সংগঠনক 13 তাৰিখে মই আলোচনাৰ কাৰণে মাতিছোঁ আৰু তেওঁলোকৰ লগত আমাৰ চিজফায়াৰ আছে। একৰ্ড কৰাৰ কাৰণে কিছু টেকনিক্যাল ইস্যু আছে। 13 तारीख मैं आलोचना आज हमारे डिफू में एक नया कैंसर सेंटर का उद्घाटन हुए। ये सेंटर में लाइनेक, MRI, पेट सिटी जैसा आधुनिक इक्विपमेंट्स मशीन रहेगा। लोगों को गुवाहाटी या कलकत्ता जाने का ज़रूरत नहीं होगा कैंसर ट्रीटमेंट के लिए। एक नया फ्लाईओवर का भी उद्घाटन हुआ और असम का सेकेंड सैनिक स्कूल निर्माण के लिए भी कार्बी आंलॉग में आज हम लोग शिलान्यास किया। कार्बी आंलॉग जिला के लिए आज एक बहुत बड़ा दिन है। मैं कार्बी आंलॉग वासियों को बहुत बहुत धन्यवाद और अभिनंदन देता हूँ। प्रधानमंत्री आएगा, प्रधानमंत्री जी का कार्यक्रम है, काल में गुवाहाटी में पहुँचता है। पूरा डिटेल सर कैंसर हस्पिटाल प्रतिबाद करार विषय की क्या सर कार्बी आंलॉग अर्गेनाइजेशने प्रतिबाद करा थार्ड ग्रेड और फोर्थ ग्रेड प्रतिबाद जेतिया पाहरिब तेतिया डेभेलपमेंट हो। थार्ड ग्रेड फोर्थ ग्रेड लगे ने कैंसर ट्रिटमेंट लगे। যদি আন্দোলন কৰে ইয়াৰ পৰা ভাগি যাব। গতিকে আমি যেনেকৈ অসমত আন্দোলন বন্ধ কৰিছোঁ, কাৰ্বি আংলঙতো এই বস্তুটো বন্ধ হ'ব লাগিব। কাৰ্বি আংলঙত মেডিকেল কলেজ হৈছে, ইয়াত ডাক্তৰ হ'ব লাগে, নাৰ্ছ হ'ব লাগে, ইয়াতেতো ইয়াৰ মানুহে কাম কৰিব। কিন্তু যদি এইবিলাক হৈছে লেফটিছ ইছ্যু, কিবা এটা ভাল কাম হ'লে তাত বেলেগ এটা পাক লগাই দিয়ে। এইবিলাক কৰিলে কাৰ্বি আংলঙৰ মানুহে ক'ত যাব লাগিব? গুৱাহাটীত ট্ৰিটমেণ্ট ল'ব যাব লাগিব, 2 লাখ টকা খৰচ কৰিব লাগিব, হয় নহয়? গতিকে কাৰ্বি আংলঙত 700 কেঞ্চাৰ পেচেণ্ট আছে। আজি আমি তেওঁলোকৰ কথাহে চিন্তা কৰিব লাগিব। নাই তেখেতক প্ৰতিবাদ কৰাটো ভাল নহয়, আৰু মই প্ৰতিবাদ ভাল নাপাওঁ, এইটো আপোনালোকে জানে। স্যার 100% থার্ড গ্রেড আর ফোর্থ গ্রেড তো কার্বি 100% হ'ব, কিন্তু প্ৰতিবাদ বস্তুটো মই ভাল নাপাওঁ। আৰু সেইটো নাই হোৱাৰ কাৰণে অসমত আজি ইমান ডেভেলপ হৈছে। এইবিলাক কাঠাৰ ষ্টাইল হয় আৰু এইটো ষ্টাইলত আমি নাথাকোঁ। ঠিক আছে, ডিফুত যদি এইবিলাক হৈ থাকে কোনো ইনষ্টিটিউট নাহিব, এনেই মানুহে ইয়াত কাম পাব। কোনে গুৱাহাটীৰ পৰা ইয়াত কাম কৰিব আহিব? ইয়াৰ মানুহে কাম পাব। মানুহেতো গুৱাহাটীত ইমান হস্পিটেল হৈছে, মানুহেতো গুৱাহাটীতে কাম কৰিব, তাৰ পৰাতো নাহে। কিন্তু অংকলজিষ্টটো বনাব লাগিব, হয় নহয়? সেইকাৰণে এইবিলাক আগত MLৰ দিনত, কাঠাৰৰ দিনত যিবিলাক আন্দোলন আছিল এইবিলাক বন্ধ কৰিব লাগিব যদি আমি কাৰ্বি আংলঙত ডেভেলপ কৰাব।
আজি তেখেতৰ মৃত্যুত মই গভীৰ দুখ প্ৰকাশ কৰিছোঁ। তেখেত আমাৰ সকলোৰে পূজনীয় আছিলে। মই ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ছাৰ এইবোৰ তিনিআলিত মানে হেৰি যিখন আপোনাৰ ফ'ৰলেনটো আজিলৈকে 3টা বছৰ ধৰি তাত গোটেই ধূলি আৰু ছাৰ LP স্কুল আছে, তাত চাৰ্জো আছে। LP স্কুল মিড ডে মিল ল'ৰা ছোৱালীবিলাকে ধূলি খাই অৱস্থা নাথাকে। ধূলিলৈকে মুখ্যমন্ত্ৰীয়েতো চাব নোৱাৰে। নিশ্চয় স্থানীয় সমস্যা আছে, আপোনালোকে আলোচনা কৰি ল'ব। কিন্তু এজন মুখ্যমন্ত্ৰীৰ কাৰণে কোন জেগাত ধূলি হৈছে ইমানলৈকে চোৱাৰ কাৰণে মোক 100টামান চকু লাগিব, 200খনমান হাত লাগিব। স্যার এটা প্রশ্ন স্যার বাদ পৰিবতো নোৱাৰে, বাদ ক'ৰ পৰা পৰিব। কিন্তু সকলোৱে যদি আশা কৰে তেতিয়া অৰুণোদয় 3 কোটি দিব লাগিব, আমি দিছোঁ 40 লাখ। হয় নহয়? স্যার এটা প্রশ্ন অসমত জনসংখ্যা আছে 3,30,00,000 লাখ, অৰুণোদয় দিছোঁ 40 লাখ। গতিকে 2 কোটি 3 কোটি 10 লাখ বাদ পৰিছে, 3 কোটি লাখ আমাৰ 17 তাৰিখে। স্যার এটা প্রশ্ন স্যার এটা প্রশ্ন কাৰ্বি আংলঙত চব মুখে একে, মুখৰ ভিতৰত নতুন পুৰণা কৰে, তেতিয়াহ'লে পুৰণা মানুহবিলাকৰ কি হ'ব? গতিকে নতুন পুৰণা মিলিয়ে সমাজ এখন থাকে, তেনেকৈ সমাজ হ'ব। হয় নহয়? স্যার জুবিন গাৰ্গৰ এটা স্যার ভিডিঅ' মাধ্যমত দেখা পোৱা জুবিন গাৰ্গৰ ন্যায় নিদিয়ালৈকে আমি নাথাকোঁ বুলি কোৰ্টক ক'ব লাগিব হয় নহয়। স্যার আমি ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। স্যার আপুনি ক'ৰবাত মই কৈছোঁ কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে, আমিও কৰাই আছোঁ। কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনে নেখেলে, জাজে ইলেকশ্যন খেলে নেকি?